মন্ত্ৰী হয়। তেখেত তেজপুৰ চান্দমাৰীৰ পৰা ইয়াত মানসিক চেণ্টাৰত ব্যৱসায় কৰিবৰ কাৰণে আহিছিলে, কিন্তু আজি গম পালোঁ যে মানুহজন ভিতৰতে কোনোবাই মানুহে মৃত্যু কৰি কিনি হত্যা কৰিছে। সেই বিষয়ে ইয়াৰ স্থানীয় আমাৰ জয়ৰাম সতনামীয়ে আমাক, মই গামবুঢ়া হয়, 12টা 12:30 মানত জনাইছে। জনাৰ পিছত মই পুলিচক মাতি কিনি কৰালোঁ। সন্দেহ এতিয়া ৰাইজৰ মতে মাৰ্ডাৰ বুলি সন্দেহ কৰি আছে। এতিয়া ক'ব নোৱাৰি কি হয় এতিয়া। চকুত কিবা অলপ ঘপিয়াইছে বুলি কৈ আছে। মানুহজন বিয়া পতা। দৰ্জা ভাঙিছে নেকি? দৰ্জাটো ভাঙা নাছিলে, ভিতৰৰ পৰা লক কৰি থোৱা আছিলে দৰৱাজাটো। ই অকলে থাকে, ভাড়া হিচাপে বহি আছিল ইয়াত। আমি জানাত কিন্তু ভাড়া হিচাপে বহি আছে। দোকানটো ইয়াত আগত আছে, মানচিৰি চেণ্টাৰত ইয়াত দোকান আছিলে, তাতে ব্যৱসায় কৰি আছিলে। ইয়াত মাটিটো ঢেৰ, তাৰ মাটিটো ইয়াত ঢেৰ আছিলে। ইয়াত কিবা খেতি বাতি কৰি এতিয়া আমি জনা মতে এজন BSFত চাকৰি কৰা মানুহ হয়। যেতিয়া ভলেণ্টিয়াৰ লৈ আহিছে, আহি নিজৰ খেতি বাতিত ইয়াত লাগি আছিলে। কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? তেনেকাটো এতিয়া বৰ্তমানলৈকে সন্দেহৰ এতিয়ালৈকে পৰিয়ালকেইটাও অৱগত কৰা। তেজপুৰ চান্দমাৰী হয়, ইয়াত এবছৰৰ পৰা দোকান দি বহিছে। খুবেই অমায়িক মানুহ, আমাৰ লগত খুব ভাল এটা টাৰ্মছ আছিলে। মই গাঁও প্ৰধান চবৰ লগত ভাল টাৰ্মছ আছিল। দোকান খুলিছিলে তেওঁ, 2টা ৰুম লৈছিলে ইয়াতে চেণ্টাৰ। দোকানটো খুব ভালকৈ চলিছিলে একদম। মানে এতিয়া এনেকৈ হৈছিল না, মিনি বিশাল কৈ আছে যিটো বিশাল মাৰ্কেট, তাৰে মিনি বিশাল হিচাপে ইয়াতে তেওঁ মানে কৰি আছিলে। চবৰ লগত মানে তেওঁৰ খুব ভাল টাৰ্মছ। ৰাতিপুৱা প্ৰায় আমি কেতিয়াবা মৰ্ণিং ৱাকত আহোঁতে মই 4টা মানত পাই যাওঁ। 4টা 4:30 গোটেই চব চাফ চিকুণ তেওঁ কৰিছে, গোটেই চেণ্টাৰতে। তেওঁ মোক কোৱা মতে তেওঁ খুব ডিচিপ্লিনত থাকে। 9টাত তেওঁ শুৱে, খানা চানা খাই। ৰাতিপুৱা 3:30 4টাত তেওঁ উঠে। গতিকে এনেকুৱা ঘটনা যে মানে তেওঁৰ ওপৰত হ'ব, এইটো মানে আমি মানে আচৰিত হৈছোঁ। এতিয়া ইনভেষ্টিগেশ্যনত ওলাব। আমি ডাঠিকে ক'ব নোৱাৰোঁ যে এতিয়া মাৰ্ডাৰে হয় না কি হয়, এইটো ক'ব নোৱাৰোঁ। এতিয়া পুলিচ প্ৰশাসন আহিছে। কেইটা বজাত গম পাইছে ৰাইজে? এতিয়া মই গম পোৱাটো 12:30 1টাত গম পাইছোঁ। এতিয়া ঘটনাটো কিমান মানে হেৰিৰ হয় ক'ব নোৱাৰোঁ। কিন্তু আমি দেখিছোঁ লাইটটো জ্বলি আছিলে ভিতৰত। ভিতৰত লাইট জ্বলি আছিলে। খুব সম্ভৱ তেওঁ খোৱা নাছিল নেকি, এনেকৈ এটা অনুমান হৈছে। কিমানমান বয়স হ'ব মানুহজন? মানুহজনৰ বয়স কিমানমান হ'ব? 45 তেনেকৈ। BSFত চাকৰি কৰিছে? খুব বডি বিল্ডাৰ মানুহ একদম। খুব এক্টিভ আৰু বডি বিল্ডাৰ। আঘাতৰ চিন আছে নেকি? না, আঘাতৰ চিনটো এতিয়া আমি ডাইৰেক্ট ভিতৰত গৈ তেনেকৈ মানে এতিয়া পুলিচ হেৰি মানে চলি আছেতো, গতিকে আমি তেনেকৈ ডাইৰেক্টলি আমি বাহিৰৰ পৰা চালোঁ। চকু এটা মানে ব্লাড এটা ওলাই আছে চকু। পিছপিনে অকণমান তলত ব্লাড এটা পিছৰিত হৈ আছে। মাটিত পৰি আছিল নে? পুৰা পকাত পৰি আছে মানুহটো, বিচনাত নাই, তেওঁ পকাত পৰি আছে। গতিকে এইখিনি আমি যিমানখিনি জানিছোঁ আৰু এইখিনি